তাৰপিছত আমাক 4 তাৰিখে মাননীয় অজন্তা বাইদেউ আমাৰ ৰাজ্যিক সন্থাৰ সভানেত্ৰী আৰু সম্পাদিকা ইন্দিৰা বাইদেউ আৰু জয়মতী বাইদেউক মাতি লৈ গৈছিলে। তাৰপিছত তেওঁক আমাৰ অজন্তা বাইদেউ আমি বহু হেঁপাহেৰে পঠাইছিলোঁ তেওঁলোকক, যিহেতু আমাৰ মাননী বৃদ্ধি আমাৰ 6,500 টকা আৰু সহায়িকাৰ 3,250 টকা, পৰিয়াল নচলে। গতিকে আমাৰ এটা আশা আছিলে অজন্তা বাইদেউৰ ওপৰত তথা বছৰৰ ভিতৰত আমাৰ মাননী বৃদ্ধি কথা কোনো ধৰণৰে নহ'ব বুলি আমাক কথা কৈ পঠাই দিলে। তাৰপিছত আমি আহি চচলত গোটেই অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা একগোট হৈ আমাৰ দুখ বেদনা আলাই আঠানিৰ কথা ভাবি আমি সিদ্ধান্ত দৃঢ়ভাৱে লৈছোঁ, যেতিয়ালৈ আমাৰ মাননী বৃদ্ধি ঘোষণা চৰকাৰে চৰকাৰীভাৱে নকৰে তেতিয়ালৈ আমিও হাৰ নামানো, আমিও প্ৰতিবাদ কাৰ্যসূচী চলাই যাম। আমাৰ কেন্দ্ৰৰ কাম কাজ আগৰ দৰেই বন্ধ থাকিব। যিকোনো কাম চৰকাৰৰ লগত অংগনবাড়ীৰ জড়িত থকা যিকোনো কাম আমি নকৰিম, কাৰণ আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা অকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা হৈ থকা নাই। আমাৰ লগত আমাৰ অসমৰ বিভিন্ন দল সংগঠনে আমাৰ প্ৰতিবাদ আমাৰ দুখ বেদনা বুজাৰ কাৰণে আমাক সমৰ্থন দিছে। গতিকে এতিয়া আৰু আমাৰ সাহস বাঢ়িছে। গতিকে অনিৰ্দিষ্ট কাললৈ আমাৰ এই প্ৰতিবাদ চলিব, যেতিয়ালৈ আমাৰ অজন্তা নেওগ বাইদেউ আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ দুখ বুজা নাই, নাৰী হৈ নাৰীৰ দুখ বুজা নাই। বাইদেউক মই ধিক্কাৰ দিছোঁ, মাননীয় হিমন্ত বিশ্ব শৰ্মাক মই ধিক্কাৰ দিছোঁ, কাৰণ তেওঁ মহিলাক সবল কৰিব, তেওঁ বেটিক বচাব, বেটিক পঢ়াব, কিন্তু আমাৰ অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাক তেওঁ বচোৱা নাই। বচোৱাৰ নামত শোষণ কৰি আছে। কেন্দ্ৰৰ মোবাইল দিছে, মোবাইল দি এই মোবাইলটো হৈছে পোষণৰ, কিন্তু এই মোবাইলৰ পোষণৰ জৰিয়তে অংগনবাড়ী কৰ্মী আৰু সহায়িকাক শোষণ কৰি আছে। লগতে আমাৰ যি বিভাগীয় কৰ্তৃপক্ষৰ পৰা অংগনবাড়ী কেন্দ্ৰৰ কণ কণ শিশুক দাইল খিচিৰি আৰু হালোৱা চুজি দিছে, এইবিলাক কণ কণ শিশুই নাখায়, কিন্তু কণ কণ শিশুৰ যি অভিভাৱক আছে, এই অভিভাৱকসকলে কেন্দ্ৰৰ শিশু নামৰ খাদ্যটো লৈ যায় গৰুক যেতিয়া দিয়ে, তেতিয়া ICDSৰ কেনে লাগে আৰু গৰুও নাখায়, কাৰণ পেট চলে। গতিকে এনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চক চৰকাৰ, আপোনালোকক ধিক্কাৰ দিছোঁ। অহা ইলেকশ্যনত আপুনি চাই ল'ব, 1,21,000ৰ লগত প্ৰতিটো পৰিয়ালৰ 10 গৰাকীকৈ ভোটাৰে কি আপোনাৰ অৱস্থা বনাই চাই ল'ব। ভোট বৰ্জন কৰিলে তেতিয়া বুজিব আপুনি এই যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাক আপোনালোকে ঠগ প্ৰবঞ্চনা কৰি আছে, আপুনি চাই ল'ব। সমগ্ৰ অসমত ৰাজ্যজুৰি প্ৰতিটো জিলা হেডকোৱাৰ্টাৰ বা প্ৰকল্প অফিচৰ সন্মুখত আমি তেওঁলোকৰ আন্দোলনৰ প্ৰতি সংগতি জনাই ৰাজ্যজুৰি এই সংগতি দিৱস পালন কৰিবলৈ ওলাইছোঁ। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, তেওঁলোকে শান্তিপূৰ্ণভাৱে সুদীৰ্ঘ সময় ধৰি তেওঁলোকে আন্দোলন চলাই আছে। গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক মূল্যক ৰক্ষা কৰাৰ কাৰণে এই শান্তিপূৰ্ণ আন্দোলন চলাই আছে। আৰু ইতিমধ্যে মীমাংসিত দাবী দেৱালৈ কোনো কথা নাই, দাবী দেৱা মীমাংসিত হৈছে। সঞ্চালকে দিয়া প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিকে কাৰ্যকৰী কৰক। মুখ্যমন্ত্ৰী মহোদয় আগুৱাই আহি হস্তক্ষেপ কৰক, কিয়নো আমাৰ এই অংগনবাড়ী কৰ্মীসকলে যিখিনি মাননি পাই আছে, সেইখিনি মাননিৰ তুলনাত তেওঁলোকৰ কামৰ বোজা সাংঘাতিক দিনে বৃদ্ধি পাইছে। এইটো মুখ্যমন্ত্ৰী মহোদয় নিজে স্বীকাৰ কৰিছে আৰু অৰ্থমন্ত্ৰী নিজেও স্বীকাৰ কৰিছে। সেই হেতু আমি আজি সমগ্ৰ অসমৰ বিভিন্ন জিলাত আজি আমি এই আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু অহা দিনত যদি চৰকাৰে তেওঁলোকৰ এই দাবী দেৱা পূৰণ নকৰে, আমিও বিভিন্নভাৱে এই আন্দোলনৰ গতি বঢ়াই লৈ যাম। এই আমি প্ৰতিশ্ৰুতি দিম তেওঁলোকৰ আন্দোলনৰ অংগনবাড়ী কৰ্মীসকলে যে দীৰ্ঘদিন ধৰি সিহঁতৰ ন্যায্য দাবী, নিৰ্দিষ্ট 6টা দাবীৰ ভিত্তিত যে আন্দোলন কৰি আছে, সেই দাবী ন্যায্য দাবী, এই ন্যায্য দাবী মানি লোৱাৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ। আৰু সিহঁতৰ যে আন্দোলন চলি আছে, সেই আন্দোলনক আমি সংহতি জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আজি আমি স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী মহোদয়ক দিম, আজি সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াৰ জৰিয়তে, যাতে সিহঁতৰ দাবী মানি লয়, সেইটোকে আমাৰ নীতি। গতিকে এই আন্দোলন যিটো গণতান্ত্ৰিক পদ্ধতিৰ আন্দোলনৰ লগত আমি সদায় লগ কৰিব লাগিছোঁ। ইহঁতৰ যিটো মাননি দিয়ে সেই প্ৰতি পৰিয়ালে একদম নিম্ন মানে এই যি 3,000 টাকা 2,000 টাকা দিয়ে, এইটো সংসাৰ চলা মুস্কিল। আজিকালি যিটো বস্তুখিনি যিটো দাম বাঢ়িছে লাষ্ট 10 ইয়াৰ্ছত, গতিকে এওঁলোকে যিটো দাবী দিছে 12,000, 10,000 আৰু 7,000, কিন্তু মিনিমাম দাবী এইটো নহয়। তথাপি এই দাবী মানি লোৱা উচিত চৰকাৰক। মই আবেদন কৰিছোঁ যে এনেকৈ
এই দাবীবিলাকৰ ওপৰত অলপ যেন গুৰুত্ব দিয়ে চৰকাৰে। দেখা গৈছে বিভিন্ন মানে নিৰ্বাচনত যেতিয়া আগমুহূৰ্তত চৰকাৰে বিভিন্ন ধৰণৰ মানে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু যেতিয়া নিৰ্বাচন পাৰ হৈ যায় তেতিয়া তেওঁলোকক মনতে নাৰাখে। এই মিছা প্ৰতিশ্ৰুতি দিয়ে, মিছা কৈছে। যেনেকৈ মোদীয়ে কৈছিল এই চৰকাৰত 2014 চনত অহাৰ আগত যে 15 লাখ টকা কৰি চবৰ ঘৰত যাব, 2 কোটি বেকাৰক চাকৰি দিব, এইবিলাক চব মিছা কথা। গতিকে এওঁলোকে হেমন্ত বিশ্ব শৰ্মাই এই মোদীৰ চামচা হিচাপে যিটো কৰি আছে, সেই চৰকাৰে একেই ৰাস্তাত চলি আছে। গতিকে এওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি এইবিলাক কোনো কাম ফলাফল নহয়। দেখা গৈছে বৰ্তমানে ইতিমধ্যে চলি আছে যে লাখ কোটি টকাৰ প্ৰতিশ্ৰুতি এই ক্ষেত্ৰত এটা ধাপ্পাবাজি, এইটো এটা ধাপ্পাবাজি। এওঁলোকৰ ভিতৰত এটা বাইফাৰ্কেশ্যন কৰাৰ চেষ্টা কৰিছে ইহঁতে চৰকাৰে, আৰু এইটো কৰিবই। চৰকাৰে এনেকৈ কৰিবই। চৰকাৰৰ এই শাসক চৰিত্ৰ যিটো আছে বিজেপি চৰকাৰৰ, এই চৰিত্ৰ কৰিব। কিন্তু তাৰ কাছে আমি মাত মাতিব লাগিব। আমি একেলগে হৈ পেলাই এই বাইফাৰ্কেশ্যন যাতে নহয়, আমি একেলগে লগ লাগি এই চৰকাৰৰ এইবিলাক নীতিৰ বিৰুদ্ধে মাত মাতিব লাগিব। চৰকাৰে যদি এইসকলৰ ওপৰত বিহিত ব্যৱস্থা নলয়, পৰৱৰ্তী সময়ত বিকল্প ব্যৱস্থা ল'ব। বিকল্প ব্যৱস্থা মানে আমাৰ আন্দোলনৰ বাহিৰে কোনো কথা নাই। আমি গণতান্ত্ৰিকভাৱে আন্দোলন চলাই যাম। আৰু আজি নহয়, বহুত দিন আগৰ পৰাই গণতান্ত্ৰিক আন্দোলন চলি আছে। যেনে কৃষকৰ যিটো আছিল সেইটো উঠাই ল'লে কেন্দ্ৰীয় চৰকাৰে। গতিকে আমি এই অংগনবাদীৰ যিটো যি আন্দোলন, সেই আন্দোলন লগ লাগি চলি থাকিম। যিমান দিন পাৰে আমি চলাই থাকিম। আমি এওঁলোকক আভাস কিন্তু আমি লগতে একেলগে আছোঁ, আমি কৰিয়ে থাকিম। আন্দোলনৰ বাহিৰে কোনো ৰাস্তা নাই এই চৰকাৰৰ বিৰুদ্ধে।